पहले सीए भी आने जा रहा है, सीए भी आने के बाद एनआरसी आएगा। गभीर अनिश्चयतात एनआरसी कैब हलेहे एनआरसी हब। বিজেপি ক্ষমতালৈ আহিলে প্ৰথমে ক্যাব আহিব, তাৰ পাছতহে হ'ব এনআৰসি। অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম সম্পূৰ্ণ হৈ উঠিব কেতিয়া? উদ্বিগ্ন খিলঞ্জীয়া অসমীয়া। অসমত বসবাস কৰি থকা অবৈধ প্ৰব্ৰজনকাৰীক বাদ দি প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্ত কৰি এখন শুদ্ধ এনআৰসি বিচাৰিছে খিলঞ্জীয়াই। কিন্তু খিলঞ্জীয়াৰ আকাংক্ষা এনআৰসি সম্পূৰ্ণ হোৱাৰ পথত বাধা হৈ থিয় দিছে ক্যাব। নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি হিন্দু শৰণাৰ্থীক নাগৰিকত্ব দিয়াৰ স্বাৰ্থত এনআৰসিক উপেক্ষা বিজেপিৰ। এনআৰসি উন্নীতকৰণত কেন্দ্ৰৰ অনীহাক লৈ সৰ্বোচ্চ ন্যায়ালয়েও কৰিছিল ভৎসনা। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বক্তব্যটো উন্মোচিত হ'ল গেৰুৱা দলটোৰ এনআৰসিক লৈ অভিসন্ধি। पहले सीए भी आएगा, सारे शरणार्थियों को नागरिकता दिया जाएगा, तो स्वाभाविक रूप से एनआरसी से उनको भय रखने की जरूरत नहीं। হয়, নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ পাছতহে এনআৰসি অনাৰ পক্ষপাতি বিজেপি। पहले सीए भी होगा, सिटीजनशिप अमेंडमेंट बिल आएगा, सारे रिफ्यूजी को, सारे शरणार्थियों को नागरिकता दिया जाएगा, उसके बाद में एनआरसी बनेगा। এতিয়া প্ৰশ্ন হয়, কেৱল স্বাৰ্থতে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কামত বাধা দিছিল নেকি বিজেপিয়ে? কলকাতাত অমিত শ্বাহৰ এই বক্তব্যৰ পাছত স্পষ্ট হৈ পৰিল এনআৰসি উন্নীতকৰণৰ প্ৰক্ৰিয়াত মোদী চৰকাৰে বাধা দিয়াৰ কথা। तो शरणार्थी है, उसको चिंता करने की जरूरत नहीं है। ইপিনে শৰণাৰ্থীক অমিত শ্বাহৰ অভয়বাণী। শৰণাৰ্থীসকল উদ্বিগ্ন হোৱাৰ কাৰণ নাই, শৰণাৰ্থীসকলক দিয়া হ'ব নাগৰিকত্ব। ইয়াৰ বিপৰীতে প্ৰব্ৰজনকাৰীক অমিত শ্বাহৰ সকিয়নি। घुसपैठियों को जरूर चिंता करने की जरूरत। অকল পশ্চিমবংগতে নহয়, সমগ্ৰ দেশতে এনআৰসি বলবৎ কৰাৰ প্ৰতিশ্ৰুতি অমিত শ্বাহৰ। মুঠতে কেব অস্ত্ৰ হিচাপে লৈ পশ্চিমবংগত নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে বিজেপিয়ে। কিন্তু বিজেপিৰ এই কাৰ্যই খিলঞ্জীয়া অসমীয়াৰ বাবে কঢ়িয়াই আনিছে অস্তিত্বৰ ভাবুকি। নেশ্যনেল ডেস্ক, প্ৰাগ নিউজ।